আসসালামাইকুম বন্ধুহত আপোনালোকৰ খবৰ কেনেকুৱা আশা কৰিছোঁ আপোনালোকে ভালে আছে। আপোনালোকৰ দুৱা বৰকতত মই ভালে আছোঁ। আৰু মোৰ টাৰ্কি চৰাইবোৰক এতিয়া ৰাতিপুৱা খাদ্য দিছোঁ, খাবৰ কাৰণে খাদ্য খাই আছে। আৰু এই টাৰ্কি চৰাইবোৰৰ ভিতৰত মই আজি এই মতা টাৰ্কিটো বিক্ৰী কৰি আছোঁ আৰু তাৰ লগতে মই চিল্কিৰ পোৱালি বিক্ৰী কৰি আছোঁ। এয়া ইয়াত চিল্কিৰ পোৱালি আছে 15 পিচ। এই 15 পিচ চিল্কিৰ পোৱালি মই বিক্ৰী কৰিম। তাৰ ভিতৰৰ পৰা আজি 4 পিচ বিক্ৰী কৰিম। আপোনালোকে যদি কোনোবাই ল'ব বিচাৰে চিল্কিৰ পোৱালি তেনেহ'লে ল'ব পাৰিব। আৰু এই চিল্কিবোৰৰ বয়স আজি 6 দিন হৈছে আৰু 1 মাহৰ পোৱালি আছে। এয়া 1 মাহৰ 4 পিচ চিল্কিৰ পোৱালি আছে। ইয়াত 3টা আছে আৰু এটা বাহিৰত গৈছে। যদি আপোনালোকে কোনোবাই ল'ব বিচাৰে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব। আৰু ইয়াত টাৰ্কিৰ পোৱালি আছে 2 মাহৰ। যদি কাৰোবাৰ 2 মাহৰ টাৰ্কিৰ পোৱালি লাগে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব। আৰু মোৰ যোগাযোগ নম্বৰটো হৈছে 6002096712। এইটো নম্বৰতে যোগাযোগ কৰিব পাৰিব। আৰু এটা নম্বৰ আছে, সেই নম্বৰটো হৈছে 9859898536। এইটো নম্বৰত যোগাযোগ কৰিলেও কৰিব পাৰে। আৰু ইয়াত মোৰ লোকেল মুৰ্গীৰ পোৱালিকেইটা ৰাখিছোঁ। এতিয়া সিহঁতকো মই খাদ্য দিম। এয়া লোকেল মুৰ্গীকো মই খাদ্য দিছোঁ, সিহঁতে খাদ্য খাই আছে। আৰু আপোনালোকে যদি বিচাৰে যে মোৰ ডেলিভাৰী দিব লাগিব, মই ডেলিভাৰী দিব পাৰিম। আৰু মই দৰং ডিষ্ট্ৰিক্টৰ পৰা কৈ আছোঁ। মোৰ ঘৰ দৰং ডিষ্ট্ৰিক্টৰ দৰগাঁৱত। আৰু আপোনালোকে যদি নিজে আহি ল'ব বিচাৰে তেনেহ'লে নিজে ল'ব পাৰিব। আজিৰ ভিডিঅ' ইমানতে শেষ কৰিলোঁ। কথা হ'ব আকৌ পৰৱৰ্তী ভিডিঅ'ত। খুদা হাফিজ।